Hello everyone, welcome back to our channel Rainbow Tech. আমি আলোচনা কৰিছো ক্লাস 12 কম্পিউটাৰ সায়েন্স সাবজেক্টখন। এতিয়ালৈকে বিভিন্ন ধৰণৰ টপিক আলোচনা কৰিলো। আজিৰ এই ভিডিওটোত মই আলোচনা কৰিম মেম্বাৰ ফাংচন ডেফিনেশনৰ বিষয়ে। Till now, I have covered up different types of topic. If you haven't watched those previous videos, you must visit to the playlist section and watch those previous videos in a structured format. You have enough time. Just give some patience and try to watch those videos very nicely and practice by yourself. If you will not watch those videos in a structured format, I'm giving you the assurity you are not going to understand any topic. If you will visit my channel and randomly watch any one videos, later you will call me sir, eko buji napalo. So this will be better if you watch those videos in a structured format. A playlist tot moi cover koribole goisu tumalokor gotei kini syllabus structured format. Aru ebar jodi tumalokor C++ chapter to concept clear hoi gol no, you no need to worry. Half syllabus to complete hoi gol bule papa. This is the one of the most important chapter jor pora tumalokor 30 marks or pora 40 marks of ভিতৰত আহিব. So now without wasting more time, I'm going to cover up this topic. If you are watching this channel for the first time, watch this video till the end. If you will love this channel, then you subscribe the channel and like the video. So এতিয়ালৈকে মই মেম্বাৰ ফাংচন কি হয় হেতু মই আগতে এবাৰ কৈছিলো যেনেকৈ আমাৰ ডাটা মেম্বাৰ থাকে ডাটা মেম্বাৰ মানে কি হয় এটা ক্লাছৰ ভিতৰত যেতিয়া আমি এটা ভেৰিয়েবল ক্ৰিয়েট কৰো বা ডিক্লেয়াৰ কৰো সেই ভেৰিয়েবলটোক কয় ডাটা মেম্বাৰ বুলি ঠিক তেনেকৈ ক্লাছৰ ভিতৰত যদি আমি ফাংচন এটা ডিক্লেয়াৰ কৰো হেতু কি বুলি ক'ব মেম্বাৰ ফাংচন বুলি ক'ব আৰু ফাংচনৰ কাম কি যিকোনো এটা টাস্ক বাৰে প্ৰতি আমি এবাৰ কৰি থকাৰ হলনি এটা ফাংচন ক্ৰিয়েট কৰি পেলাই আমি টাস্কটো তাত দি থব পাৰো আৰু সেই ফাংচনটো যিকোনো ঠাইৰ পৰা আমি কল কৰি থাকিব পাৰো অৰ্থাৎ ৰিপিটেড টাস্ক এটা আমি বাৰে প্ৰতি এবাৰ লিখি থকাতকৈ ফাংচন ক্ৰিয়েট কৰি থব পাৰো এইটো আমাৰ ফাংচনৰ সুবিধা ঠিক আছে তো এই ফাংচন ক্ৰিয়েট কৰি পেলাই আমি যিকোনো কাম আমি অতি সহজভাৱে কৰিব পাৰো ফাংচন ইউজ কৰি প্ৰগ্ৰাম কৰিলে প্ৰগ্ৰামবিলাকৰ ইউজেবিলিটিটো বেটাৰ হয় ঠিক আছে ইউজ টু অপাৰেট অন ডাটা মেম্বাৰ্স অৰ্থাৎ এটা মেম্বাৰৰ যিটো ভেৰিয়েবল থাকিব এই ভেৰিয়েবলটোৰ ওপৰত কিছুমান অপাৰেচন কৰাত আমাক এই ফাংচনে বিভিন্ন ধৰণে হেল্প কৰে মই মেম্বাৰ ফাংচন মানে কি কলো এটা ক্লাছৰ ভিতৰত যেটা আমি ফাংচন এটা ডিক্লেয়াৰ কৰিম হেতু কব মেম্বাৰ ফাংচন বুলি আৰু ডাটা মেম্বাৰ বুলি কি আছিল মই আগৰ ক্লাছত কৈছিলো যে যিকোনো এটা ক্লাছৰ ভিতৰত যেটা ভেৰিয়েবল এটা ক্ৰিয়েট কৰো হেতু কয় ডাটা মেম্বাৰ বুলি মই ইয়াৰ আগৰ ভিডিওত এক্সেস স্পেসিফায়াৰৰ ওপৰত আলোচনা কৰিছিলো মেম্বাৰ ফাংচনৰ ডাটা মেম্বাৰৰ ওপৰতো আলোচনা কৰিছিলো যদি চোৱা নাই এই আই বাটনত লিংক পাবা তাৰ পৰা তোমালোকে চাই লব পাৰিবা বা মোৰ ডেসক্ৰিপচন সেকশনতো লিংক দিয়া আছে তাৰ পৰা তোমালোকে চাই লবা এই যেটো মেম্বাৰ ফাংচন থাকে এই মেম্বাৰ ফাংচনটো আমি দুই ধৰণে আমি এক্সেস কৰিব পাৰো অৰ্থাৎ ডিফাইন কৰিব পাৰো ক্ৰিয়েট কৰিব পাৰো এটা হৈছে যে ইনসাইড দা ক্লাস আৰু এটা হৈছে আউটসাইড দা ক্লাস আমি এটা টকা আলোচনা কৰি লও যে ইনসাইড দা ক্লাস আৰু আউটসাইড দা ক্লাস কি হয় হ'ব মই চিন্তা কৰিব নালাগে প্ৰ্যাকটিক্যালি তোমালোকক দেখুৱাম মই এনেকুৱা নহয় যে এই প্লেলিষ্টটো অলৰেডি তোমালোকে ভিডিওবিলাক চাই গম পাইছা যে মই ইয়াত টপিকবিলাক থিওৰিটিক্যালি আলোচনা নকৰো প্ৰ্যাকটিক্যালি আলোচনা কৰি আছো বুজি পাইছা ইনসাইড দা ক্লাস মানে কি হয় যে ইনসাইড দা ক্লাস the function is defined inside the class body এটা ক্লাছৰ ভিতৰত যেতিয়া আমি এটা ফাংচন ক্ৰিয়েট কৰিম হেতু কব ইনসাইড দা ক্লাস অৰ্থাৎ এইটো আমাৰ ক্লাস দেখা গৈছে ক্লাস ষ্টুডেন্ট নামৰ এইটো এটা ক্লাস আৰু ইয়াতে আমি পাবলিক অ্যাক্সেস স্পেসিফায়াৰ লগাইছো এইটো আমাৰ ডাটা মেম্বাৰ হয় আৰু ইয়াৰ ভিতৰত এইটো দেখা গৈছে ইয়াৰ ভিতৰত মই এইটো কি কৰিছো এইটো এটা ফাংচন ক্ৰিয়েট কৰি থৈছো আৰু এই ফাংচনটো মই কোড ক্ৰিয়েট কৰি থৈছো এই যেটো মোৰ ক্লাস নামৰ এই যেটো মোৰ ষ্টুডেন্ট নামৰ ক্লাস আছে এই ষ্টুডেন্ট নামৰ ক্লাসৰ ভিতৰত থৈ দিছো নে থোৱা নাই থৈছো ৰাইট তো এইটোৱে হৈছে আমাৰ ইনসাইড দা ক্লাস সেকশন তো এনেকুৱাকৈ আমি ক্লাস এটা ক্ৰিয়েট কৰি পেলাই তাৰ ভিতৰত ফাংচন এটা ক্ৰিয়েট কৰি আমি কাম কৰিব পাৰো মই ইয়াৰ আগৰ ভিডিওত মই ইয়াতে দেখাইছিলো মই তোমালোকক দেখুৱাই দিছো এবাৰ এইটো চাব এইটো মোৰ ক্লাস ষ্টুডেন্ট নামৰ এইটো এটা মোৰ কি হয় এইটো ক্লাস হয় আৰু ইয়াৰ ভিতৰত মই এইবিলাক বাৰু ডাটা মেম্বাৰ লৈছো ইয়াৰ ভিতৰত মই এইটো ভয়েড সেট মাৰ্কস বা ভয়েড শো এইটো ফাংচন লৈছো নে লোৱা নাই লৈছো তো এই যেটো ফাংচন এই দুইটা ফাংচন হ'ব আমাৰ ইনসাইড দা ক্লাস ফাংচন আমি এটা ক্লাছৰ ভিতৰত এনেকুৱাকৈ ফাংচন এটা ডিফাইন কৰি পেলাই বা ফাংচনটো একেলগে ডিক্লেয়াৰো কৰি দিছো দি পেলাই আমি তাৰ ভিতৰত কামখিনি কৰিব পাৰিছো আৰু ফাংচনটো আমি কল কৰ পৰা কৰিছো ইয়াৰ পৰা মেইন ফাংচনৰ পৰা ঠিক আছে অবজেক্ট এটা ক্ৰিয়েট কৰি পেলাই এই ক্লাছৰ ভিতৰত যেতিয়া এনেকৈ ক্ৰিয়েট কৰো তো এইটোৱে হ'ব আমাৰ ইনসাইড দা ক্লাস আৰু এই যেটো ইনসাইড দা ক্লাস সেকশন আছে ইয়াৰ এটা কি পইণ্ট কি বুলি ক'ব এইটো বহুত ইজি হয় easy and simple there is no hectic life it is very simple আমি ক্লাসটো ক্ৰিয়েট কৰিছো আৰু তাৰ ভিতৰত এই মেম্বাৰ ফাংচনটো ক্ৰিয়েট কৰি দিছো functions defined inside the class are inline by default অৰ্থাৎ আমি যেতিয়া ক্লাস এটা ভিতৰত ফাংচনটো আমি ডিক্লেয়াৰ কৰো বা ডিফাইন কৰো সেইটো আমাৰ বাই ডিফল্ট হৈ থাকে
এইটো এটা লাইনৰ ভিতৰতে হ'ব আৰু ইয়াৰ এটা বেটাৰ পইণ্ট কি হয় যেতিয়া আমাৰ কম্পাইলাৰে প্ৰগ্ৰাম এটা এক্সিকিউট কৰিব অৰ্থাৎ ৰান কৰিব C++ হওক বা C লেংগুৱেজ এনেকুৱা ধৰণৰ প্ৰগ্ৰামিং লেংগুৱেজ বিলাক কি হয় আমাৰ কিছুমান কম্পাইলাৰ থাকে বা ইন্টাৰপ্ৰিটাৰ নামৰ এটা আমাৰ সিস্টেম থাকে এই কম্পাইলাৰ নামৰ যিবিলাক সিস্টেম থাকে এইবিলাকে যেতিয়া আমাৰ প্ৰগ্ৰামটো এক্সিকিউট কৰাত হেল্প কৰে এই কম্পাইলাৰে যেতিয়া আমি এটা মেম্বাৰ ফাংচন আমি ক্লাছৰ ভিতৰত লিখিম সেইটো বহুত জলদি মানে আমাক এক্সিকিউট কৰি দিয়াত হেল্প কৰে যে ট্ৰাইজ টু এক্সিকিউট ফাস্টাৰ মানে এটি অকলতকৈ স্পীডত মানে কম্পাইলাৰে আমাৰ প্ৰগ্ৰামটো ৰান কৰিব পাৰে যদি মই ইনলাইন অৰ্থাৎ ক্লাছৰ ভিতৰত ফাংচন এটা যেতিয়া মই ক্ৰিয়েট কৰিব বিচাৰো ঠিক আছে কিন্তু ইয়াৰ এটা লিমিটেশন আছে এইটো কি যে we have to accept it is very easy and simple এই ফাংচনটো বহুত ইজি হ'ব আৰু বহুত সিম্পল হ'ব আমি এজ এ ডেভেলপাৰ আমি যেতিয়া প্ৰগ্ৰাম লিখিম এটো বহুত ইজি কিন্তু this is not a professional way to create any functions or create any class if we are doing any if we are creating any high level software or system software then we cannot create any member function inside the class this will be not proper yes we can create there is no restriction but this is not a professional way that we will use this inside class method what we will do we will use this outside class method আমি ক্লাছটোৰ ভিতৰত নকৰো আমি ক্লাছটোৰ বাহিৰত আমি অ্যাসাইন কৰিম আমি ফাংচনটো ক্ৰিয়েট কৰিম ফাংচন ইজ ডিক্লেয়াৰ্ড ইন ক্লাছ ফাংচনটো আমি ক্লাছৰ ভিতৰত ডিক্লেয়াৰ কৰিম বাট ডিফাইন্ড আউটসাইড কিন্তু ফাংচনটোৰ যেটো ডিফাইন অৰ্থাৎ তাৰ ভিতৰত যেটো ৰোল হ'ব যে ফাংচনটো কি কৰিব কেনেকুৱা ধৰণৰ কাম কৰিব সেই যিখিনি কাম আমি ফাংচনটো বাহিৰত আমি লিখিম ডিক্লেয়াৰ কৰি নিম ক্লাছৰ ভিতৰত তেতিয়াহে ক্লাছে গম পাব আচ্ছা মোৰ ভিতৰত এইটোটা মেম্বাৰ ফাংচন আছে কিন্তু ইয়াৰ যিখিনি কাম সেইখিনি মোৰ ক্লাছটোৰ বাহিৰত দি থৈ দিছে মই দেখুৱাম প্ৰেক্টিক্যালি মই তোমালোকক দেখুৱাম মই জাস্ট থিওৰিখিনি কৈ আছো আৰু যেতিয়া আমি ক্লাছৰ বাহিৰত আমি ফাংচনটো ডিফাইন কৰিম হেতু আমি এই যেটো স্কোপ অপাৰেটৰ ৰিজলিউশন বুলি কম আমি স্কোপ অপাৰেটৰ বুলি কম এইটো এই দুটা ডট এনেকে দিম এইটোৰে আমি এক্সেস কৰিব পাৰো এই স্কোপ ৰিজলিউশন অপাৰেটৰটো ব্যৱহাৰ কৰি পেলাই আমি সেই ফাংচনটো এক্সেস কৰিব পাৰিম মই প্ৰেক্টিক্যালি দেখুৱাম ইউ নো নিড টু ওয়াৰি টিল নাও তোমালোকে বুজি পাইছা নে পোৱা নাই হেতু মোক কমেন্ট সেকশনত জনোৱা আৰু যদি বুজি পাইছা ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা ঠিক আছে বুজি পাইছা নে পোৱা নাই কবা এতিয়া আমি চাই লও যে স্কোপ ৰিজলিউশন অপাৰেটৰ কি হয় কি দিয়া আছে যে স্কোপ ৰিজলিউশন অপাৰেটৰ এইটো এনেকে দুটা ডট দিম আমি ইজ ইউজড টু কানেক্ট ফাংচন উইথ দ্য ক্লাছ অৰ্থাৎ এই যেটো স্কোপ ৰিজলিউশন অপাৰেটৰ থাকে ই আমাৰ ফাংচনটো ক্লাছৰ লগত কানেক্ট কৰাত হেল্প কৰে কিয় কানেক্ট কৰিব লগা হয় কাৰণ আমি ফাংচনটো ক্লাছৰ বাহিৰতে ডিফাইন কৰিম আচ্ছা ডিক্লেয়াৰটো ফাংচনৰ ভিতৰতে কৰিম কিন্তু যেটো ফাংচনৰ কাম কি কাম কৰিব কেনেকৈ কি কাম কৰিব এই যিখিনি মেইন কোডিং হ'ব এইখিনি আমি ওদাই ক্লাছটোৰ বাহিৰত লিখিম আৰু ইয়াৰ সিনট্যাক্সটো কি হয় প্ৰথমতে আমি ৰিটাৰ্ন টাইপ দিব লাগিব অৰ্থাৎ মেম্বাৰ আমাৰ ফাংচনটো কেনেকুৱা ধৰণৰ ৰিটাৰ্ন কৰিব যে ইন্টিজাৰ ভ্যালু ৰিটাৰ্ন কৰিব নে ভয়েড নে ফ্লোট অৰ্থাৎ ভয়েড মানে কি যে একো ৰিটাৰ্ন নকৰে মানে তো ভয়েড আমি তেতিয়া লিখো যেতিয়া ফাংচনটো ৰিটাৰ্ন কৰিব লগা একো নাই তেতিয়া আমি ৰিটাৰ্ন টাইপটো ভয়েড লিখিম তো ৰিটাৰ্ন টাইপটো প্ৰথমতে দিব লাগিব আমি ক্লাছ নেমটো দিম তাৰ পিছত আমি এনেকে দুটা কি লিখিম স্কোপ ৰিজলিউশন অপাৰেটৰ দি ফাংচন নেমটো আমি ইয়াতে লিখি দিম যেটো ফাংচন নেম আমি ক্লাছৰ ভিতৰত ডিক্লেয়াৰ কৰিম এই ফাংচন নেমটো ইয়াতে আমি ডিফাইন কৰিম আৰু এই এংগুলাৰ ব্ৰেকেটৰ ভিতৰত আমি কোডিং খিনি লিখিম যে এই ফাংচনটোৰ কাম কি হ'ব এতিয়া আমি এক্সাম্পল হিচাপত ক্লাছটো চাই লও যে কেনেকুৱা কৈ হয় এটো আমি জাস্ট মই ইয়াতে দেখুৱাই দিছো প্ৰেক্টিক্যালি দেখুৱাম জাস্ট অনলি 1 মিনিট আৰু 1 মিনিট লম বাপৰে বৰ হৈ গৈছে চাগে তোমালোকে স্যাৰ থিওৰি কিমান কৈ থাকে প্ৰেক্টিক্যাল দেখুৱাক ওকে ইউ নো নিড টু ওয়াৰি থিওৰি ইজ অলসো ইম্পৰ্টেন্ট মই তো প্ৰেক্টিক্যাল কৰি ভাল পাওঁ বাট থিওৰিটো অলপমান কোৱাটো বহুত বেছি প্ৰয়োজন আছে মানে থিওৰি নকলে মানে পিছত প্ৰেক্টিক্যালি মোৰো বুজাত দিগদাৰ হৈ যায় গতি এইখিনি মই অকমান কৈ লৈছো যে কেনেকুৱা আমি কৰিম প্ৰথমতে আমি ক্লাছ লিখিম ক্লাছ কিৱৰ্ডটো লিখিব লাগিব যিকোনো ক্লাছ ক্ৰিয়েট কৰাৰ কাৰণে ক্লাছ ষ্টুডেন্ট নামৰ মই আগৰ এক্সাম্পলটোৱে লম দে যেটো মই তোমালোকক অলৰেডি শিকাই আছো হেতু এক্সাম্পলৰ দ্বাৰা গোটেইখিনি শিকাম যে ষ্টুডেন্ট নামৰ ক্লাছটো লম পাব্লিক এক্সেস স্পেসিফায়াৰ লগাম তাৰ ভিতৰত মাৰ্কস নামৰ এটা ডাটা মেম্বাৰ লম আৰু তাৰ ভিতৰত এই ভয়েড শো নামৰ ফাংচনটো মই জাস্ট ইয়াতে ডিক্লেয়াৰ কৰিম বুজি পাইছা এইটো অকল ডিক্লেয়াৰ কৰিছো মই এইটো জাস্ট কমেন্ট সেকশন আছে এইটো তোমালোকক বুজাৰ কাৰণে মই লিখি থৈ দিছো মই ডিক্লেয়াৰ কৰিম ফাংচনটোৰ ভিতৰত একো লিখা নাই দেখা পাইছা জাস্ট ক্লাছটোৰ ভিতৰত ফাংচনটো লিখি থৈ দিছো আৰু এই যেটো ষ্টুডেন্ট নামৰ ক্লাছ এইটো স্কোপ ৰিজলিউশন অপাৰেটৰটো ইয়াতে ব্যৱহাৰ কৰিছো আৰু শো নামৰ ফাংচনটো মই ইয়াতে এক্সেস কৰি ইয়াৰ ভিতৰত মই ফাংচনটো ইয়াতে ডিফাইন কৰিছো যে এই ফাংচনটোৰ কাম হ'ব যেটো মাৰ্ক নামৰ পাব্লিক এক্সেস স্পেসিফায়াৰৰ হৈতে যেটো মাৰ্ক ভেৰিয়েবলে যেটো মাৰ্ক এক্সেস কৰিব হেইটো মাৰ্ক এই যেটো শো নামৰ ফাংচন কি ইয়াতে সি আউট কৰিব
আৰু ইয়াৰ ডিক্লেৰেশ্যনটো মই ইয়াতে দি থৈ দিছো ডেফিনেশ্যন মানে কি ইয়াৰ কামখিনি কি হ'ব ইয়াতে ডিফাইন কৰি থৈ দিম তো এনেকুৱাকৈ আমি আউটসাইডৰ ভিতৰত কৰিব পাৰিম বুজি পাইছা নে পোৱা নাই ওকে বুজি পাবা আৰু বেটাৰকৈ বুজি পাবা মই এতিয়া প্ৰেক্টিকেলি এইখিনি দেখুৱাবলৈ লৈছো প্ৰেক্টিকেলি দেখুৱাৰ আগত মই এইটো বস্তু তোমালোকক ক'ব বিচাৰিছো মই লৈছো তোমালোকৰ কাৰণে ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছখিনি A to Z ষ্ট্ৰাকচাৰছ ফৰ্মত গোটেই সিলেবাস কভাৰ হোৱাকৈ গোটেইখিনি মই কোৱেশ্চন আনসাৰ ইয়াতে প্ৰভাইড কৰিছো তোমালোকে চিন্তা কৰিব নালাগে কনসেপ্টখিনি মোৰ পৰা চাব পাৰিবা আৰু নোটছখিনি ইয়াৰ পৰা বাই কৰিব পাৰিবা যদি তোমালোকে এইখিনি বাই কৰা তোমালোকৰ কাৰণে বহুখিনি হেল্প হ'ব ইয়াত থাকিব 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক ৰিলেটেড কোৱেশ্চন আনসাৰ লগতে SQL ৰিলেটেড কোৱেশ্চন আনসাৰ প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন আনসাৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ ইয়াত থাকিব আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত বহুখিনি কোৱেশ্চন কমন পৰিবই পৰিব তোমালোকে মোৰ কমেন্ট সেকশনত বা তোমালোকে মোৰ ভিডিও সেকশনত যাই চাবা যে আগৰ ষ্টুডেন্ট বিলাকে কিমান প্ৰকাৰে মোৰ ফালৰ পৰা হেল্প পাইছে এই আই বটনত মই লিংক এটা দি দিম এই ভিডিওটো তোমালোকে চাই পেলাই গোটেইখিনি আইডিয়া পাব পাৰিবা যদি তোমালোকে ভিডিওটোৰ পৰা নোটছখিনি বাই কৰিব বিচাৰিছা তেনেলে এইটো 8 নম্বৰত তোমালোকে এটা পেমেন্ট কৰিবা তাৰ এটা স্ক্ৰিনশ্বট ল'বা আৰু WhatsApp নম্বৰটোত পঠাই দিবা আৰু তোমালোকে নোটছখিনি ঘৰতে বহি পঢ়ি থাকিব পাৰিবা নাও এতিয়া মই তোমালোকৰ আগত আইডিটো ওপেন কৰি লৈছো আৰু এই আইডিটো ওপেন কৰি পেলাই ইয়াতে মই গোটেইখিনি ফাংচনটো কেনেকৈ আউটসাইডৰ ভিতৰত ক্ৰিয়েট কৰিব পাৰো কেনেকৈ এক্সেছ কৰিব পাৰো গোটেইখিনি ইয়াতে মই দেখুৱাই দিম তোমালোকে ধৈৰ্য সহকাৰে চাই থাকা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা যে তোমালোকে এইবিলাক বুজি পাইছা নে নাই and if you will love this channel don't forget to subscribe and don't forget to share to your friends yaar তো ইয়াতে তোমালোকে দেখা পাইছা যে এইটো মোৰ আগৰ ক্লাছৰে প্ৰগ্ৰামটো আছিল যে প্ৰাইভেট এক্সেছ স্পেসিফায়াৰৰ বিষয়ে আলোচনা কৰিছিলো মই এটা কাম কৰিছো মই এতিয়া এটা নতুন ফাইল ক্ৰিয়েট কৰি লৈছো ইয়াত মই আজি আলোচনা কৰিম মেম্বাৰ ফাংচনৰ ওপৰত ন তো মেম্বাৰ ফাংচনছ বুলি প্ৰগ্ৰামটো নেম দি লৈছো .cpp এইটো মোৰ ফাইল নেম ক্ৰিয়েট হৈ গল ফাইলটো ক্ৰিয়েট হৈ গল এতিয়া আমি আলোচনা কৰিম আউটসাইড ক্লাস কেনেকৈ এক্সেছ কৰিব পাৰো ইনলাইন ক্লাস অৰ্থাৎ ইনসাইড দা ক্লাস এইটো আমি অলৰেডি জানো এইটো মোৰ আৰু দেখুৱাব লগা নাই আউটসাইড ক্লাস কেনেকৈ এক্সেছ কৰিব পাৰো স্কোপ ৰেজলিউশন অপাৰেটৰটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰো কাৰণ ফিউচাৰত এনেকুৱাকৈ প্ৰসেস বিলাক ব্যৱহাৰ কৰি আমি কোডিং কৰিম তো গোটেইখিনি কি গৈ আছো আৰু ইয়াৰ পৰা কোৱেশ্চন আহে লাষ্ট ইয়াৰ এটা এক্সামত কোৱেশ্চনটো আহিছিলে এইটো যে স্কোপ ৰেজলিউশন অপাৰেটৰ বিষয়ে সুধিছিলে যে কেনেকৈ ইউজ কৰিব পাৰো আৰু হাউ ইট হেল্পস আস এইটো ইয়াতে কোৱেশ্চন আহিছিলে এইটো বহুত বেছি ইম্পৰ্টেন্ট তো এইবিলাক তোমালোকে চাই লোৱা থিওৰি বিলাকৰ নোটছ বিলাকো তোমালোকে বাই কৰিলে চাই ল'ব পাৰিবা যদি নোটছখিনি মোৰ বাই কৰা প্ৰথমতে মই ইয়াতে কি কৰিব লাগিব মই ইয়াতে হেডাৰ ফাইলটো ইনক্লুড কৰি ল'ব লাগিব ইয়েস হেডাৰ ফাইলটো ইনক্লুড কৰি লৈছো ঠিক আছে ওকে হেডাৰ ফাইলটো ইয়াতে লৈ লৈছো হ্যাজ ইনক্লুড iostream নেক্সট মই নেম স্পেসটো ল'ব লাগিব এইবিলাক মই আগৰ ক্লাছত আলোচনা কৰিছিলো যদি তোমালোকে আগৰ ক্লাছবিলাক মনোযোগ দিয়া নাই কেনেকৈ গম পাবা আগৰ ক্লাছবিলাক চাই আহিবা মই std টো লৈ লৈছো আগৰ পৰা যেটো এক্সাম্পল লৈ আছো সেইটোই লৈ লৈছো যে ষ্টুডেন্ট নামৰ ক্লাছ এটা ক্ৰিয়েট কৰিছো ইয়াৰ ভিতৰত মই পাব্লিক এক্সেছ স্পেসিফায়াৰৰ হৈতে মই ডাটা মেম্বাৰটো ক্ৰিয়েট কৰি লৈছো প্ৰথমতে ডাটা মেম্বাৰ কি লৈছো যে মাৰ্কছ নামৰ এটা ডাটা মেম্বাৰ ক্ৰিয়েট কৰিছো আৰু এই পাব্লিকৰ ভিতৰতে মই ফাংচনটো ডিফাইন কৰি লৈছো সৰি ফাংচনটো মই ডিক্লেয়াৰ কৰি লৈছো যে শো নামৰ ফাংচন এটা মই ইয়াতে ডিক্লেয়াৰ কৰিছো এইটো মই জাস্ট ডিক্লেয়াৰ কৰিছো মই কমেন্ট সেকশনত ইয়াতে দি থৈ দিছো এইটো কমেন্ট সেকশন বুজাই দে এইটো মই ডিক্লেৰেশ্যন কৰিছো এইটো কমেন্ট সেকশনে কি কৰে যেটা মই প্ৰগ্ৰামটো ৰান কৰিম ন এই কমেন্ট সেকশনৰ ভিতৰত থকাখিনি ৰান নহয় দিস ইজ ফৰ আস ফৰ দা ডেভেলপাৰ পাৰ্ট আমি কিবা এটা বস্তু বুজি পাৰ কাৰণে আমি এনেকৈ কমেন্ট সেকশন দি থৈ দিব পাৰো তেতিয়া আমি পিছত কেতিয়া হয়তো বুজি পাম মই ইয়াতে মাৰ্কছটো এটা লৈ ললো ডাটা মেম্বাৰ আৰু ইয়াতে ফাংচনটো মই ডিক্লেয়াৰ কৰিলো তো ফাংচনটো ইয়াতে মই ইয়াতে নকৰো ফাংচনটো এতিয়া মই ইয়াতে নিলিখো এনেকুৱা কয় যে ফাংচনটো ইয়াতে মই এটা ডিক্লেয়াৰ নকৰো ডিফাইন নকৰো ফাংচনটো মই বাহিৰত কৰিম এইখিনি এনেকৈ থাকক মই ইয়াতে এইখিনিতে সেমিকলনটো দি লৈছো এইটো মোৰ ক্লাস ক্ৰিয়েট হৈ গল এতিয়া মই এই যদি যেটো মই ফাংচন ক্ৰিয়েট কৰিলো এইটো ক্লাছৰ বাহিৰৰ পৰা যদি এক্সেছ কৰিব লাগে প্ৰথমতে মোৰ যেটো ৰিটাৰ্ন টাইপ হ'ব সেইটো দিব লাগিব কাৰণ void বুলি ৰিটাৰ্ন টাইপ আমি কিয় দিম যে মোৰ ফাংচনটো একো ৰিটাৰ্ন নকৰে জাস্ট কিবা এটা আউটপুট শো কৰিব void ৰিটাৰ্ন টাইপ আমি তেতিয়া লিখো যেতিয়া ফাংচনৰ ৰিটাৰ্ন কৰিব লগা একো নাই আৰু যদি আমি ইন্টিজাৰ লিখো বা ফ্লোট কৰো তো এনেকুৱা হ'ব যে এই ফাংচনটো এটা ইন্টিজাৰ টাইপৰ ভ্যালু ৰিটাৰ্ন কৰিব বা যদি মই ফ্লোট লও তো ফ্লোট টাইপৰ ডাটা কিবা এটা ৰিটাৰ্ন কৰিব ফাংচনটোৱে তো void ললো ৰিটাৰ্ন টাইপ আৰু ক্লাস নেমটো ল'ব লাগিব যে ষ্টুডেন্ট নামৰ ক্লাস এই ষ্টুডেন্ট নামৰ ক্লাসটো ললো আৰু এটা ষ্টুডেন্ট নামৰ ক্লাসটোৰ ভিতৰত যেটো ফাংচনটো আছে হেতু এক্সেছ কৰাৰ কাৰণে আমি স্কোপ ৰিজলিউশন অপাৰেটৰটো দিম শিফটত লগত লৈ এইটো দি দিম এই স্কোপ ৰিজলিউশনটো দিয়াৰ লগে লগে মোৰ এটা দুটা সাজেশন আহি গ'ল এটা হৈছে মাৰ্ক আৰু এটা হৈছে শো মই মাৰ্কটো হৈছে ডাটা মেম্বাৰ মই ডাটা মেম্বাৰ এক্সেছ কৰিব বিচৰা নাই তো আমি ইয়াৰ পৰা কি গম পালো আমি ডাটা মেম্বাৰো এক্সেছ কৰিব পাৰো এনেকৈ
but I want to access here the show only, and show is what? Our function. Above we have declared, but here now I want to define what will be, how it will work. Okay, this show function, how it will work. So show to ইয়াতে লিখিলো। এতিয়া মই এংগুলাৰ ব্ৰেকেট দুটা দি পেলাই ইয়াৰ ভিতৰত মই কি ফাংচনটো কি কৰিব সেইটো মই ইয়াতে লিখিব বিচাৰো যে এই ফাংচনটো অকল ৰিটাৰ্ণ কৰিব। কি ৰিটাৰ্ণ কৰিব? সৰি, ৰিটাৰ্ণ নকৰে, ই জাস্ট আউটপুট কৰিব কি যে so this is the number, this is the mark। এইটো মই ডাবল কমাৰ ভিতৰত এইটো লিখিছো, এইটো এজ ইট ইজ যেনেকৈ আছে সেনেকৈ শ্ব' হ'ব। ডাবল কমাৰ ভিতৰত মই এইটো ষ্ট্ৰিং লিখিছো, তো ই এনেকৈ এইটো ষ্ট্ৰিং আহি যাব। আৰু ইয়াতে এতিয়া মই এই মাৰ্ক নামৰ যিটো ডাটা মেম্বাৰ আছে এইটো মই ইয়াৰ পৰা এক্সেছ কৰিব পাৰিম। মই ইয়াতে মাৰ্ক লিখি দিছো, বুজি পাইছো? মই ইয়াতে মাৰ্কছটো লিখি দিলো, সেমিকলন দিলো, মোৰ ষ্টেটমেণ্টটো ফিনিছ হৈ গ'ল। তো আমি ফাংচনটো ইয়াতে ডিক্লেয়াৰ কৰিলো আৰু ফাংচনটো ইয়াতে মই কি কৰিলো, ডিফাইন কৰি দিলো। মই ইয়াতে এটা কাম কৰিছো, কমেণ্ট সেকশন দি পেলাই ইয়াতে লিখি লৈছো যে define function is defined here, function is defined here। okay, এইটো মই ডিফাইন কৰিলো। এতিয়া ফাংচনটো যদি মই ৰান কৰিব লাগে, এই ক্লাছটো যদি মই ৰান কৰিব লাগে, তাৰ কাৰণে মই কি কৰিব লাগিব? তাৰ কাৰণে মই কৰিব লাগিব এতিয়া এইটো মেইন ফাংচনৰ পৰা এক্সেছ। তো ইয়াতে মই মেইন ফাংচন লৈ লৈছো। এতিয়া এই মেইন ফাংচনৰ ভিতৰত মই প্ৰথমতে অবজেক্ট এটা ক্ৰিয়েট কৰিব লাগিব। তো অবজেক্ট কেনেকৈ ক্ৰিয়েট কৰে আগৰ ক্লাছত দেখুৱাইছিলো। ষ্টুডেণ্ট নামৰ ক্লাছটো ললো আৰু ষ্টুডেণ্টৰ নামত মই এটা অবজেক্ট ক্ৰিয়েট কৰিলো যে s1 নামৰ অবজেক্টটো ক্ৰিয়েট কৰি ললো। তো এই s1ৰ দ্বাৰা এতিয়া মই এক্সেছ কৰিম। এক্সেছ কেনেকৈ কৰোঁ? ডট কি এক্সেছ কৰিম? মই এই মাৰ্ক যিটো ডাটা মেম্বাৰ আছে এইটো এক্সেছ কৰিম। মই এক্সেছ কৰিলো আৰু এই মাৰ্কটোত মই এটা মাৰ্ক এটা এছাইন কৰি দিম যে এইবাৰ সি চাগে প্ৰত্যেকবাৰে থৰি না 55 পাব, এইবাৰ ভাল নম্বৰ এটা পাইছে যে 99 পাইছে। বাপৰে বাপ, 99 পাইছে। হ'ব, সেমিকলন দিলো, এইটো মই ফিনিছ কৰি ললো। নেক্সট, তো এইবাৰ মই এইটো বাৰু দি ললো যে মাৰ্কটো এছাইন কৰিলো। তো শ্ব' কৰিব লাগিব নে নালাগে? চি আউট হোৱাৰ কাৰণে চি আউটটো ক'ত দি থৈছো? এই ফাংচনটোৰ ভিতৰত। এই ফাংচনটোৰ কাম হৈছে কি যে যিটো মাৰ্ক থাকিব সেইটো শ্ব' কৰা, আৰু এই মাৰ্কটো মই এই শ্ব' নামৰ ফাংচনটোৰ ভিতৰত দি থৈ দিছো। তো শ্ব' ফাংচনটো যদি কল নকৰো তেতিয়া মোৰ চি আউট হ'ব নেকি? নহয়। তো শ্ব' ফাংচনটো কল কৰিব লাগিবই লাগিব। তো শ্ব' ফাংচনটো আমাৰ আছে ক্লাছৰ ভিতৰত। যদি ক্লাছৰ ভিতৰত আছে তো s1 অবজেক্টটোৰ দ্বাৰা তো মই ধুনীয়াকৈ শ্ব' নামৰ ফাংচনটো এক্সেছ কৰিব পাৰিম, ৰাইট? অবভিয়াছলি উই কেন এক্সেছ দিছ ওৱান। মই ইয়াতে সেমিকলন দি পেলাই এইটো ফিনিছ কৰি লৈছো। আৰু এইটো মোৰ এটা ইন্টিজাৰ টাইপৰ মেইন ফাংচন, গতিকে মই ইয়াতে ৰিটাৰ্ণ 0 কৰিব লাগিব। একো নকৰিলে 0 এটা ৰিটাৰ্ণ কৰি দিব বুলি মই ধৰি ললো। হ'ব, এইটো মই ইয়াতে দি লৈছো। নেক্সট, তোমালোকে ইয়াতে এটা বস্তু দেখা পাইছা, মোৰ ইয়াতে এটা এৰৰ আহি আছে। এইটো ৰেড লাইন দেখা পাইছা, আৰু প্ৰগ্ৰামটোৰ ওপৰত যদি চোৱা এইটো ৰেড আহি আছে, আৰু ইয়াতে সাইডতো ৰেড আহি থাকিব। কিয়? কাৰণ এই প্ৰগ্ৰামটোৰ মোৰ কিবা এটা এৰৰ আছে। কি এৰৰ আছে? ইয়াতে কি কৈছে যে এৰৰটো যদি মই ইয়াতে চাওঁ, মই ইয়াতে যদি মাউছ অভাৰ কৰোঁ, ইয়াতে এটা এৰৰ লিষ্ট আহিব যে এক্সপেক্টেড এ সেমিকলন, যে সেমিকলন এটা এক্সপেক্ট আছে। ক'ত? এই যিটো শ্ব' নামৰ ফাংচনটো মই ইয়াতে ডিক্লেয়াৰ কৰিলো, তো এই ফাংচনটো ডিক্লেয়াৰ কৰিলো, আৰু যদি মই সেমিকলনটো ইয়াতে নিদিওঁ তো এই ফাংচনটো ইয়াতে মোৰ প্ৰপাৰ অৰ্থাৎ ফিনিছ হোৱা নুবুজাব, ষ্টেটমেণ্টটো ফিনিছ হোৱা নুবুজাব। তো এই সেমিকলনটো নিদিলে আমাৰ এনেকুৱাকৈ এৰৰ আহিব। সেই গতিকে C++ ফাংচনটো প্ৰথমতে শিকাটো বহুত বেছি ইম্পৰ্টেণ্ট। There are different types of languages there, like Python, JavaScript, Java. There are different types of language, but one of the most important language is C++. এবাৰ যদি তোমালোকে C++ লেংগুৱেজটো বুজি পোৱা তো আদাৰ লেংগুৱেজটো তোমালোকে অতি সহজভাৱে বুজি পাবা। ঠিক আছে, এইটো লেংগুৱেজৰ সিনটেক্স বিলাক বুজাওতে বহুত অকণমান মানে ক্ৰিটিকেল টাইপ লাগে, কিন্তু ইণ্টাৰেষ্টিং হয়। তো ইয়াতে আমি এইটো দি দিলো, আমাৰ ব্ৰেইন ডেভেলপ হয় আমি C++ প্ৰগ্ৰামিং কৰিলে। তো এতিয়া মই Ctrl+S প্ৰেছ কৰি এইটো সেভ কৰি লৈছো। এতিয়া মই ইয়াতে ক্লিক কৰি পেলাই মোৰ প্ৰগ্ৰামটো ৰান কৰিছো। এইটো Ctrl+Alt+N ইয়াতে ক্লিক কৰি দিলে হ'ব, আৰু ইয়াতে তোমালোকে মোৰ চাই লোৱা এইটো মোৰ আউটপুট আহি গ'ল। বাট ইয়াতে কি আউটপুট আহিছে তোমালোকে এইটো চাই লোৱা। There is one error. What type of error? যে as include iostream ইয়াতে এইটো এটা এৰৰ আহিছে। কি এৰৰ আহিছে তোমালোকে দেখা পাইছা? মোৰ ইয়াতে এই যিটো ব্ৰেকেট চোৱাচোন, ইয়াতে মোৰ দুটা দিয়া গৈছে, হয়তে? ইয়াতে কি হৈছে যে this is mark 99, এইটো ঠিকে আছে, মোৰ ইয়াতে আউটপুটটো আহিছে, এইটো আহি গৈছে, কিন্তু ইয়াতে এটা এৰৰো আহি গৈছে। ইয়াতে মোৰ এই ইয়াতে ব্ৰেকেট ক্লোজ মই দুটা কৰিছো, এইটো মই ইয়াতে এটা ক্লোজ কৰিব লাগিব। মই এইটো ইয়াৰ পৰা ডিলিট কৰি লৈছো, Ctrl+S কৰি সেভ কৰি লৈছো। মই আৰু এবাৰ ৰান কৰিছো, Ctrl+Alt+N। সৰি এইটো আহি গ'ল। এতিয়া চাই লোৱা এইটো কি আহিছে। সো দিস ইজ দ্য মাৰ্ক 99, দেখা পাইছা? দিস ইজ দ্য মাৰ্ক 99। তো ধুনীয়াকৈ ইয়াতে আহি গৈছে নে হোৱা নাই? কি কৰিলো,
মই সামাৰাইজ কৰি দিছোঁ ইয়াতে এটা ক্লাছ ক্ৰিয়েট কৰিলোঁ এইখিনি ডিলিট কৰি লৈছোঁ গুচাই লৈছোঁ এইটো ক্লাছৰ ভিতৰত মই এটা ডাটা মেম্বাৰ ল'লোঁ আৰু ইয়াৰ ভিতৰত এটা মই ফাংচন ডিক্লেয়াৰ কৰিলোঁ আৰু এই ডিক্লেয়াৰ কৰা ফাংচনটো মই এইটো ষ্টুডেণ্ট নামৰ ক্লাছৰ দ্বাৰা স্কোপ ৰিজলিউশ্যন অপাৰেটৰ ব্যৱহাৰ কৰি ইয়াতে এক্সেছ কৰি ল'লোঁ আৰু ইয়াৰ ভিতৰত মই এইটো ডিফাইন কৰি দিলোঁ যে ইয়াৰ কামখিনি কি হ'ব আৰু মেইন ফাংচনৰ দ্বাৰা ষ্টুডেণ্টৰ এটা অবজেক্ট ক্ৰিয়েট কৰিলোঁ আৰু এই অবজেক্টৰ দ্বাৰা মাৰ্ক নামৰ ডাটা মেম্বাৰটো এক্সেছ কৰি পেলাই তাত এটা মই ভেলু এছাইন কৰিলোঁ আৰু এছনৰ দ্বাৰা শ্ব' নামৰ ফাংচনটো মই ইয়াতে একেলগে কল কৰি দিলোঁ কিয় তেতিয়াহে মোৰ ফাংচনটো ৰান হ'ব নহ'লে মই আউটপুটটো পাই নাযাম তো তাৰ ফলত গোটেইখিনি প্ৰগ্ৰাম ৰাইট হৈ গ'ল অ'কে হৈ গ'ল আৰু মই প্ৰগ্ৰামটো যেতিয়া ৰান কৰি দিলোঁ মই ইয়াতে ধুনীয়াকৈ ইয়াতে আউটপুটটো এটা পাই গ'লোঁ চ' দিছ ইজ দ্য মাৰ্ক 99 ইণ্টাৰেষ্টিং লাগিছেনে লগা নাই মোক কমেণ্ট ছেকশ্যনত জনোৱা বুজি পাইছেনে পোৱা নাই ঠিক মই মোৰ বেষ্ট দি পেলাই তোমালোকক পঢ়ুৱাই আছোঁ বুজি পাইছা একেবাৰে 100% এফৰ্ট মই ইয়াতে দিছোঁ আৰু দি তোমালোকক গোটেইখিনি শিকোৱাবলৈ চেষ্টা কৰি আছোঁ জাষ্ট আই নিড ইউৰ ছাপৰ্ট ছাবস্ক্ৰাইব দিছ চেনেল লাইক দিছ ভিডিঅ' এণ্ড শ্বেয়াৰ টু ইউৰ ফ্ৰেণ্ডছ আই এম গিভিং মাই 100% বুজি পাইছেনে পোৱা নাই মোক কমেণ্ট ছেকশ্যনত জনাবা নেক্সট ভিডিঅ'ত মই আৰু ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিম আৰু এইটো কমপ্লিট প্ৰগ্ৰামটো তোমালোকৰ ঘৰত যদি কম্পিউটাৰ আছে নিজে প্ৰেক্টিছ কৰি ল'বা এবাৰ কাৰণ কোডিং বোলা বস্তু এনেকুৱা হয় প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে এইটো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা যদি প্ৰেক্টিছ কৰি থাকা তেতিয়াই তোমালোকে বস্তুবিলাক বুজি পাবা আৰু মোৰ পৰা কনচেপ্টটো চাই লোৱা আৰু নোটখিনি যদি বাই কৰি লোৱা ইয়াৰ পৰা তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ইউ নো নিড টু মেক দ্য নোটছ মেনুৱেলি ফ্ৰম ইউৰ চাইড আণ্ডাৰষ্টেণ্ড জাষ্ট পেমেণ্ট হিয়াৰ ইন দিছ নাম্বাৰ টেক এ স্ক্ৰীনশ্বট এণ্ড send it in this WhatsApp number you will get the notes তোমালোকে প্ৰেক্টিছ কৰি থকা কেৱল কম্পিউটাৰ সায়েন্স ইজ কমপ্লিট প্ৰেক্টিকেল থিংছ বুজি পাইছা নেক্সট ক্লাছত মই আলোচনা কৰিম অবজেক্ট এজ ফাংচনছ আৰ্গুমেণ্ট আমি ফাংচনৰ বিষয়ে আৰু ডেপথত যাম আমি ফাংচনৰ ভিতৰত যেনেকৈ আমি পেৰামিটাৰ হিচাপত ডাটা মেম্বাৰ বা ভেৰিয়েবলবিলাক পাছ কৰি থাকিব পাৰোঁ আমি অবজেক্টবিলাকো পাছ কৰিব পাৰোঁ বিভিন্ন ধৰণে পাছ কৰিব পাৰোঁ ভেলু হিচাপত ৰেফাৰেঞ্চ হিচাপত জাষ্ট আলোচনা কৰিম মই এইখিনি জাষ্ট ইয়াতে কৈ দিছোঁ যদি ভিডিঅ'টো চাই ভাল পোৱা ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈকে এইখিনিয়ে ধন্যবাদ